নমস্কার। উজনির পরা নাকি এবার মুখ্যমন্ত্রী হব, অখিল গগৈ কইছে। তো সাধাৰণতে কি হয়, উজনিৰ পৰা মুখ্যমন্ত্ৰী হ'ব মানে সেইটো ধাৰণাটো হ'লগৈ গৌৰৱ গগৈ। কাৰণ গৌৰৱ গগৈ গোটেই উজনি অসমক মানে গেয়াৰ আপ কৰাৰ কাৰণে যোৰহাটৰ পৰা কণ্টেষ্ট কৰিছে, এইটো আমি চবেই জানো। এই ধৰণৰ বস্তুটো এৰি দিয়াৰ পিছত আপোনালোকে মন কৰিব, হিমন্ত বিশ্ব শৰ্মা তিনি গগৈ সম্পৰ্কে কিন্তু কিবা এটা কৈছে, সেইবিলাক মন কৰিব লগা। নাম্বাৰ ওৱান, গৌৰৱ গগৈটো কিবা পাকিস্তান লিংক টিংক সেইবিলাক আছে আৰু নতুন দিনে চলি আছে, ক'বলৈ নাই। লুইনৰ কৈছে যে যথেষ্ট তাৰ বয়স হৈছে আৰু এনেকুৱা কোনো কথা নাই যে MLA হোৱাৰ পিছতেহে বিয়া পাতিব লাগিব, তেনেকৈ কোনো কথা নাই। তো তেওঁৰো তেনেকুৱা এটা অৱস্থা হৈছে লুইনৰ। মই এইটো সংযোজন কৰিছোঁ দেই, মানে মামাই আচলতে কমপ্লিট কথাটো ক'ব পৰা নাই। এয়া হ'লগৈ যে MLA হ'লেই যে আপোনাৰ বিয়া পাতি ল'ব তেনেকুৱা নহয়। তাৰমানে এইবাৰ কৈছে যে লুৰিণ MLA হওক বা নহওক, তেওঁক বিয়া পতোৱাৰ বন্দোবস্তটো মই কৰিম বুলি। সেইটো কিছু আপোনালোকে লুৰিণৰ পজিশ্যনটো কিছু মিল পাব হেৰি ৰাহুল গান্ধীৰ লগত। এনেকুৱা এটা চৰ্চা আছে যে 2024 তেওঁ নাকি প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছতে বিয়াৰ কথা বতৰাবিলাক চলি আছিলে, আৰু এইটো লালু প্ৰসাদ যাদৱক কৈছে তেনেকুৱা এটা হেৰি। আৰু অখিল সম্পৰ্কে মামাই কৈছে যে সি একচুৱেলি কাৰ লগত আছে সি নিজেই নাজানে। হয়তো অখিলটো আচলতে কাৰ লগত আছে সি নাজানে নহয়, সি জানে, আপুনিও জানে। আপোনাৰ অখিল আৰু মামাৰ দুইজনৰে ইলু ইলু চলি আছে। তো কিন্তু এনেকুৱাতো হৈ যাব পাৰে ন, যে হয়তো শেষ মুহূৰ্তত দেখা গৈছে যে উজনি অসমৰ পৰাই মুখ্যমন্ত্ৰী হ'ল। এই মুখ্যমন্ত্ৰী কিন্তু কোনো গগৈ নহয়, কোনোবা গণক ওলাব পাৰে। গণক কোন সোমাইছে এতিয়া? প্ৰদ্যুৎ বৰদলৈ। তেওঁলোক হ'লগৈ গণকৰ কাম কৰে, গণনাবিলাক জানে, ভালকৈ জানে। হয়তো এনেকুৱা হ'ব পাৰে। আপোনালোকে এটা বস্তু মন কৰিছেনে নাই? কাৰণ ইয়াৰ আগত BJPত যিমান নেতা জইন কৰিছে নহয়, কঁকাল একদম বেকা হৈ গৈছে কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত। তেওঁ কিন্তু বেকা হোৱা নাই দেই, একদম আৰামত খুব এজ ইউজুৱেল বহিছে। আৰু এনেকুৱা এটা ভাৱ যে তেওঁ বহুদিনৰ পৰা BJPৰ লগতে আছে নেকি, তেনেকুৱা এটা বডি লেংগুৱেজবিলাক চাব তেওঁৰ। তো কাৰণ প্ৰদ্যুৎ বৰদলৈ তেওঁ কিবা এটা হিচাপ নিকাচ লগাই লৈছে। কাৰণ 2001 চনত যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈছিলে, তেতিয়া একজেক্টলি নেক্সট টু CM আছিলে কিন্তু, বা তেনেকৈ এটা আগবাঢ়ি আছিলে হেৰিয়ে প্ৰদ্যুৎ বৰদলৈ, যে একজন ভদ্ৰ মাৰ্জিত মানুহ, কথা বাৰ্তা পাতিব পাৰে, সেই তেনেকুৱা এটা নেৰেটিভছ ক্ৰিয়েট হৈ আছিলে। কিন্তু এই যে আমাৰ ধুৰন্ধৰ মামা একদম বঢ়িয়াকৈ প্ৰদ্যুৎক কিন্তু লেং মাৰি প্ৰদ্যুৎৰ যি স্থানটো আছিলে মানে নেক্সট টু CM, মানে CMৰ নয়নৰ মণি, সেই নয়নৰ মণিটো কিন্তু আল্টিমেটলি হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল। আৰু যিটো কাৰণে তেওঁৰ ভিতৰে কিন্তু খং এটা আছে, নথকা নহয়। আৰু তেওঁৰ মাৰ্ঘেৰিটাৰ কেইবাটা নিৰ্বাচনী সভাত এতিয়াতো তেওঁ হিমন্ত বিশ্ব শৰ্মা আহি থাকে ভাস্কৰ শৰ্মাৰ কাৰণে, কিন্তু এটা সময়ত তেওঁ কম্পিটিটাৰ বুলি ভবাৰ কাৰণে যাতে নিজিকে, তাৰ কাৰণে আচলতে আপোনালোকে মনত পেলাওক যে হিমন্ত বিশ্ব শৰ্মা কিন্তু মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ কৰিবলৈ অহাই নাই। আৰু তলে তলে যিমান ডেমেজ কৰিব লগা আছে কৰিছিলে। হয়তো এনেকুৱাতো হ'ব পাৰে ন, উজনিৰ পৰা হ'ব, হয়তো প্ৰদ্যুৎ বৰদলৈ হৈ যাব পাৰে, কোনো ডাঙৰ কথা নহয়। এইটো আকৌ আপোনালোকে নাভাবিব যে এপ্ৰিল ফুলটো আমাৰ দেশত হ'বই, ফুলটো হ'বই। মইতো সদায় কৈ থাকোঁ নহয়, যেতিয়া প্ৰজা মূৰ্খ হ'ব, প্ৰজা যেতিয়া অন্ধ হ'ব, তেতিয়া ৰজাও তেনেকৈ কিন্তু মূৰ্খই হ'ব। মানে ল'ৰা ৰজাৰ নিচিনা হৈ আছে কামটো। আপোনাৰ আমিতো এপ্ৰিল ফুল বনাম। এতিয়া আমাৰ মোদীয়ে কি ধৰণৰ এপ্ৰিল ফুল বনালে? 1 তাৰিখৰ পৰা আপোনালোকে খবৰ লৈছেনে যে প্ৰতিটা বস্তুৰ মানে সেইটোতো বাদেই দিয়ক, মানে একদম যিবিলাক জীৱনদায়িনী মানে দৰৱৰ পৰা আৰম্ভ কৰি পেট্ৰলজাত সামগ্ৰী, প্ৰতিটা বস্তু টুল গ্ৰেডৰ পৰা আৰম্ভ কৰি চবতে যে মূল্য বৃদ্ধি কৰিছে। কেনেকুৱাকৈ মানে এপ্ৰিল ফুল কৰিলে।
আৰু আমি ইমান মূৰ্খ হৈছোঁ, আমিতো আমাৰ এনেকুৱা এটা জ্ঞান আছিলে, চেন্স আছিলে যে কোনোবাই যদি আমাক এপ্ৰিল ফুল কৰেও বা মানে মুহূৰ্তত আমি মুহূৰ্তত ধৰিব নোৱাৰিলেও আমি অলপ সময়ত পিছত গম পাই যাওঁ। কিন্তু চব এপ্ৰিল ফুল গুচি গ'ল, কিন্তু মানুহৰ মগজত সোমাই নাই, মানুহৰ মগজত বেলেগ বস্তু সোমাই আছে। আৰু উজনিত মুখ্যমন্ত্ৰী উপজনীৰ পৰা যে মুখ্যমন্ত্ৰী হ'ব লাগিব তেনেকৈ কিবা কাৰণ আছে নেকি? কাৰণ বিজেপি ছাইডৰ পৰাতো বেলেগ আৰু কোনো বিকল্প নাই। কাৰণ সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰতো কেতিয়াবা শেষ গজালটো মাৰিলেই হিমন্তই। তেতিয়া লাষ্ট চান্স যদি কোনোবাৰ আছে কিন্তু সেইটো প্ৰদ্যুৎ বৰদলৈ। আৰু তিনি গগৈৰ মানে সেইটো কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ লিখিব, কাৰণ আমাৰ হয়তো ভুল হ'ব পাৰে নেৰেটিভছটো, যে উজনি অসমৰ পৰা কোন আৰু কিয় মুখ্যমন্ত্ৰী হ'ব, কাৰণটো কি? কিবা এটা থাকিব লাগিব ন, যে উজনি অসমৰ পৰা। ইয়াৰ অৰ্থটো কি জানেনে? ইয়াৰ অৰ্থ, অন্তৰ্নিহিত অৰ্থ খুব বেয়া। অৰ্থাৎ যিকেইটাই লুটি পুটি উজনি অসমক খাই আছিলে নহয়, বিভিন্ন চিণ্ডিকেটেই হওক যিয়েই হওক, তো অখিল গগৈ তেওঁলোকক এটা মানে হিংস দি দিলে যে ভাই উজনিৰ পৰা যদি হয় তো স্বাভাৱিকতে গৌৰৱ গগৈ হ'ব, আৰু গৌৰৱ গগৈ যদি হয় তেতিয়া যে এই যে লুটি পুটি যে আমি খাই আছোঁ নহয়, ময়ো হাৱাই চপ্পল পিন্ধি লেকচাৰ চেকচাৰ মাৰি থাকোঁ, ষ্টেজত মানে সুধা ভৰিত উঠি দিওঁ, মানে বহুত ভাওনা চাওনাত মই নিজেও কৰি আছোঁ। গতিকে চিণ্ডিকেটত কাৰ লগত কাৰ কি লিংক আছে নাছে সেইবিলাক মোটামুটি এতিয়া স্পষ্ট হৈছে। অৱশ্যে মূৰ্খ ৰাজ্যত কাক বুজাব, কি বুজাব? কিছুমানে কৈ থাকে যে আপুনি কেলে মাথাটো বেয়া কৰি থাকে, দৰকাৰনো কি, কেলে চুগাৰ বঢ়াইছে, কেলে প্ৰেছাৰ বঢ়াইছে, মৰিব দিয়ক। মৰিবতো দিব নোৱাৰোঁ। গতিকে যেতিয়ালৈকে মোৰ মৰণ নহয়, মোৰ মৃত্যু নোহোৱালৈকে মই চেষ্টা কৰিম এই যে মূৰ্খকেইটা, মূৰ্খ মানে কি এনেকুৱা চকুটো মানে খোলা আছে তাৰপিছতো কৈ আছে মই যে শুই আছোঁ বুলি। এতিয়া এইটো আপোনালোকে কোনো একো নাভাবিব, আৰু এটা নেৰেটিভছ হ'ব যে নাই হেৰিয়ে ভয় খালে, মামাই ভয় খালে, সেইকাৰণে বোলে উৰি আহিছে তিনিচুকীয়ালৈ ৰোড শ্ব' কৰিবলৈ। আৰু তিনিচুকীয়া ৰোড শ্ব'ত জমিনে কি হৈছে জানেনে? দুটাকে ৰোড শ্ব' হৈ আছে, এফালে বজৰংবলীৰ ৰোড শ্ব', আনফালেদি মামাৰ ৰোড শ্ব', দুটাই। তাৰমানে এই মামাৰ যে ৰোড শ্ব' হ'ব তাৰ কাৰণে বাহিৰৰ পৰা বহুত বেছি মানুহ আনিব দৰকাৰ নাই, কাৰণ বজৰংবলীৰ ৰোড শ্ব'ৰ কাৰণে অলৰেডি ৰেডিমেড। চহৰৰ এনেকুৱা এটা অৱস্থা য'ত আপুনি খোজকাঢ়িব নোৱাৰে, এটা ফুটপাথ নাই, যধে মধে গাঁত পানী, তাত এই ধৰণৰ ৰোড শ্ব'বিলাকতো কৰাই উচিতে নহয়। কমচে কম তিনিচুকীয়া যদি কিবা আপোনালোকৰ পাব্লিক মিটিং কৰিবলৈ আছে, ডাঙৰ ডাঙৰ স্পেচ আছে, ষ্টেডিয়াম আছে, তাত গৈ মিটিং কৰি লওক, কিন্তু নকৰে। এনেই জৰাজীৰ্ণ ৰোড, তাতে আহি কাৰবাৰটো কৰি আছে। তো গতিকে এইটো যে উজনি অসমৰ পৰা যে হ'ব, তাৰ লাষ্ট মই এইটো কৈয়ে শেষ কৰিব বিচাৰিছোঁ যে কোনোপধ্যেই যাতে গৌৰৱ গগৈ উজনিৰ পৰা মুখ্যমন্ত্ৰী নহয় বা অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। যদি হয় তেতিয়াহ'লে আমি যে ৰমৰমা ব্যৱসায় চলি আছোঁ সেইটো কিন্তু নাইকিয়া হৈ যাব। গতিকে তেওঁলোকে কিন্তু গোটেই যে চিণ্ডিকেটৰ ফ'ৰ্চ, দুৰ্নীতিবাজৰ ফ'ৰ্চ, বদমাছকেইটা, ডকাইতকেইটা, চোৰকেইটা একদম জঁপিয়াই পৰিছে, যাতে কোনোপধ্যেই মানে উজনিত অপজিশ্যনৰ ভাল ৰিজাল্ট হ'ব নোৱাৰে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইবো কৰিব।